হাই গাইজ নমস্কাৰ। আজি মোৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকক এটা জৰুৰী কথা ক'বলৈ ওলাইছোঁ। আজি মানুহজনীয়ে নিমখ ভাজি আছিল, সেয়া কথাটো মনত পৰিলে সেইবুলি ভিডিঅ'টো দ্বাৰা আপোনালোকক অলপ জনাই দিওঁ যে নিমখ আমি ভাজি খাব লাগে বুলি বহুত জৰুৰী হয়। গতিকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকিব। অ'কে গাইজ, এয়া মানুহজনী আজি নিমখ ভাজিছে। আমি নিমখ ভাজি খাব লাগে, জানানে? নিমখ আমাৰ শৰীৰৰ কাৰণে উপকাৰ যদিও অপকাৰীও হয়। নিমখ ঠিক কেঁচা নিমখ খোৱাটো আমাৰ শৰীৰৰ কাৰণে বহুত অপকাৰী। আমি আঞ্জাত বা চব্জিত দিলে একো অসুবিধা নাই, কিন্তু যদি আমি এনেকৈ কেঁচা কাটি খাওঁ সেইকাৰণে বহুত অপকাৰ হয়। সেইকাৰণে নিমখ আমি সদায় এনেকৈ ভাজি খাব লাগে। ভাজি কি কেৰাহীত মানে নাই, অকণমান এনেকৈ আপুনি ভাজি আৰু বৈয়ামত থৈ দিব, কাঁচৰ বৈয়ামত থৈ দিব আৰু অলপ অলপ চাকি খাব, আৰু একো অসুবিধা নাই। কিন্তু যদি আমি কেঁচা খাওঁ তাৰ পৰা আমাৰ বহুত ধৰণৰ বেমাৰ হয়। সেইবাবে নিমখ পাৰিলে ভাজি খাব লাগে। ভাজি থৈ দিলে মানে একো অসুবিধা নাই। আৰু এইটো বগা নিমখ নহয় দেই গাইজ, এইটো চেন্দা নিমখ হয়। চেন্দা নিমখ খালে বোলে শৰীৰৰ কাৰণে ভাল। সেয়ে আৰু শৰীৰৰ যতনটো ল'ব লাগিব। ডক্তৰৰ তাতে গ'লেতো আৰু কিমান টকা লাগে আৰু আপোনালোকে জানেই। মেডিচিন খাই থকাতকৈ এনেকৈ শৰীৰৰ যতন ল'লেই ভাল আৰু, হয় না? এইটো ভাজি খালে অপকাৰ নাই যিহেতু, সেয়ে আমিও নিমখ ভাজি এনেকৈ বৈয়ামত ভৰাই চাকি খাই থাকোঁ। আৰু আমাৰ শৰীৰৰ কাৰণে 3টা বগা বস্তু খাব নালাগে বুলি কয়, জাননে আপোনালোকে? ইয়াৰ প্ৰথমটো হৈছে নিমখ, আৰু দ্বিতীয় বস্তু হৈছে চেনি, মানে চুগাৰ, যিটো আমি নোহোৱাকৈ থাকিব নোৱাৰোঁ। যিকোনো বস্তু তৈয়াৰ কৰিবলৈ আমাক চেনি লাগিবই। চেনি নহ'লে আমি কি বনাম? গল্লা যিমানবিধ মিঠাই আছে চব চেনিৰে তৈয়াৰী। চেনি নহ'লে আমাৰ নচলেই। কিন্তু চেনি আমি যিমান পাৰোঁ সিমানে কমকৈ খাব চেষ্টা কৰিব লাগে। যিমানখিনি যেনেকৈ পাৰোঁ চাহত কমকৈ দিব লাগে। মিঠাইটো বাৰু উপায় নাই, তাত দিবই লাগিব, কিন্তু কম পৰিমাণে খাব লাগে আমি, এনে গাইজ। আৰু গাইজ এই 3 নম্বৰ বস্তুটো হৈছে ময়দা। ময়দাও খাব লাগে। ময়দা খালে কিন্তু কি হয়, ময়দা নহ'লেও আমাৰ নচলে। গতিকে খাব দিছে, কিন্তু কি হয় কম পৰিমাণে। ময়দা আমি বেছি খাব নালাগে, কম পৰিমাণে খালে বাৰু একো অসুবিধা নাই। কিন্তু আমি সদায় ৰেগুলাৰ কৰিব নালাগে, সদায় অভ্যাসত পৰিণত কৰিব লাগে। মাজে সময়ে খালে একো অসুবিধা নাই বাৰু। ভিডিঅ'টোৰ কথাখিনি বহুত জৰুৰী হয়, গতিকে আপোনালোকেও পাৰিলে এইবোৰ বস্তু খাবতো লাগিবই, কিন্তু যথেষ্ট কম পৰিমাণে খালে একো অসুবিধা নাই। আমি বাৰু এদিন দুদিনত নহয় বাৰু, লাহে লাহে আমি চেষ্টা কৰিব লাগিব। কাৰণ আমাৰ স্বাস্থ্য ভালে থাকিলে মন ভাল লাগিব, আৰু মন ভালে থাকিলে আপুনি সকলো কাম কৰি ভাল লাগিব। গতিকে আমি এইবোৰ বস্তু লাহে লাহে কমকৈ খাব চেষ্টা কৰিব লাগিব, আমি এৰাই চলিব লাগিব। অ'কে গাইজ, যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ